নমস্কাৰ ষ্টুডিঅ'ত মই ৰূপম কলিতা এই মুহূৰ্তত লৈ আহিছোঁ ৰাজ্যবাসীলৈ অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা একেলগে কেইবাটাও জৰুৰী খবৰ এনেকুৱা খবৰসমূহ আপুনি নিতৌ পাই থাকিবলৈ আমাৰ এই চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টিত একোটাকৈ লাইক কৰিবলৈ নাপাহৰিব আৰু এই মুহূৰ্তত জনাই আছোঁ ৰাজ্যবাসীলৈ দিনটোৰ প্ৰথমটো বিগ ব্ৰেকিং নিউজ এতিয়াৰে পৰা চৰকাৰী খৰচত বিদেশী চিনাক্ত হোৱা লোকক অসমত কোনো কাৰণতেই ৰাখিব নোৱাৰিব যিসকল বিদেশী চিনাক্ত হৈছে সেই সকল অতি শীঘ্ৰেই নিজ গৃহলৈ বা নিজ ঠাইলৈ অথবা নিজ দেশলৈ পঠিয়াই দিব লাগিব এতিয়া অসম চৰকাৰে বৰ্তমান পৰ্যন্ত কিয় বিদেশীক ফৰণ পোষণ দি ৰাখিছে অসম চৰকাৰে ইয়াকে লৈ এতিয়া উচ্চতম ন্যায়ালয় নাৰাজ হৈ পৰিছে আমি জনাই আছোঁ এই বিশেষ প্ৰতিবেদন আপোনালোকলৈ বাতৰিটোলৈ মন কৰিব এতিয়াৰে পৰা বিদেশী চিনাক্ত হোৱা লোকক চৰকাৰী খৰচত ৰাখিব নোৱাৰিব অসমত আৰু নিজ দেশলৈ ঘূৰাই পঠিয়াব লাগিব এতিয়া বিদেশী চিনাক্ত হোৱা লোকক আৰু ডিটেনশ্যন কেম্পত থকা ৬৩জন লোকক অতি শীঘ্ৰেই পঠিয়াই দিয়ক এতিয়া নিজ দেশলৈ আৰু বিদেশী চিনাক্ত হোৱাৰ পিছতো কিয় কৰা হোৱা নাই বিদেশী বিতৰণ এতিয়া প্ৰশ্ন উত্থাপন হৈছে বিদেশী বিতৰণৰ বাবে কোনটো শুভ সময়লৈ ৰৈ আছে অসম চৰকাৰ আৰু বিদেশী বিতৰণৰ লগতে অবৈধ অনুপ্ৰৱেশকাৰীক এতিয়া বাছি উলিয়াওক অসম চৰকাৰে আৰু অসম চৰকাৰলৈ এতিয়া স্পষ্ট নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে আমি জনাই আছোঁ পুনৰবাৰ বিদেশী চিনাক্ত হোৱা লোকক চৰকাৰী খৰচত ৰাখিব নোৱাৰিব এতিয়াৰে পৰা অসমত আৰু এতিয়া দিব লৈছোঁ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ এটা বিগ ব্ৰেকিং নিউজ ৰাষ্ট্ৰপতি হিচাপে শপত লোৱাৰ পূৰ্বে ডনাল্ড ট্ৰাম্পে কৈছিল যে চীনৰ ওপৰত তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব বা কঠোৰ ব্যৱস্থা ল'ব আৰু কথামতেই এতিয়া কাম আৰম্ভ কৰিছে ৰাষ্ট্ৰপতি ডনাল্ড জে ট্ৰাম্পে আৰু ট্ৰাম্পে লোৱা সিদ্ধান্তৰ ফলত এতিয়া বিপদত পৰিছে চীন আৰু চীনত এতিয়া লাগিছে হাহাকাৰ কিয়নো ট্ৰাম্পৰ ফালৰ পৰা চীনৰ ওপৰত আৰম্ভ কৰি দিয়া হৈছে ট্ৰেড ৱাৰ আমি জনাই আছোঁ এই সন্দৰ্ভত সবিশেষ ডনাল্ড ট্ৰাম্প ৰাষ্ট্ৰপতি হোৱাৰ পিছতে আৰম্ভ হৈছে এতিয়া নতুন নীতি কিয়নো ট্ৰাম্পে আৰম্ভ কৰিছে ট্ৰেড ৱাৰ আৰু ট্ৰাম্পৰ এই সিদ্ধান্ত এতিয়া বিপদত পেলাইছে চীনক আমেৰিকালৈ অহা চীনৰ সকলো সামগ্ৰীৰ ওপৰত 10% কৰ আৰোপ কৰিলে ট্ৰাম্প চৰকাৰে আৰু ডনাল্ড ট্ৰাম্পৰ এই সিদ্ধান্তক লৈ এতিয়া হাহাকাৰ লাগিছে চীনত কিয়নো আমেৰিকালৈ চীনে ৰপ্তানি কৰে বৃহৎ সংখ্যক সামগ্ৰী আৰু এতিয়া $500 বিলিয়নতকৈও অধিক টকাৰ সামগ্ৰী চীনে ৰপ্তানি কৰে আমেৰিকালৈ আৰু এই সিদ্ধান্তৰ ফলত বহু বিলিয়ন ডলাৰৰ লোকচানৰ সন্মুখীন হ'ব এতিয়া চীন আমেৰিকাৰ এই সিদ্ধান্তৰ বিৰুদ্ধে এতিয়া ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যনক অভিযোগ দাখিল কৰিছে ৰঙা চীনে আৰু ট্ৰাম্পক প্ৰত্যাহ্বান জনাই চীনে লৈছে আন এক ডাঙৰ সিদ্ধান্ত আমি জনাই আছোঁ এই মুহূৰ্তত ইণ্টাৰনেশ্যনেল বিগ ব্ৰেকিং নিউজ আমেৰিকাৰ ওপৰত চীনে আৰোপ কৰিলে 15% অৱশ্যে ইয়াৰ ফলত আমেৰিকাৰ বৰ বিশেষ ক্ষতি নহয় বুলিও জনাইছে ট্ৰাম্পে আৰু আমেৰিকাৰ পৰা চীনলৈ কয়লা প্ৰাকৃতিক গেছ ক্ৰুড অইল খেতিৰ সা সৰঞ্জাম আদিহে ৰপ্তানি হয় আৰু চীনৰ এই সিদ্ধান্তৰ কঠোৰ প্ৰত্যুত্তৰ দিয়াৰো সম্ভাৱনা এতিয়া আমেৰিকাৰ আৰু এতিয়া 25% পৰ্যন্ত চীনা সামগ্ৰীৰ ওপৰত কৰ আৰোপ কৰিব পাৰে ট্ৰাম্প চৰকাৰে চীনৰ পৰা আমেৰিকালৈ নিষিদ্ধ সামগ্ৰী অহাৰ বাবেই এই সিদ্ধান্ত লৈছে ডনাল্ড ট্ৰাম্প আৰু এতিয়া দিব লৈছোঁ ৰাজ্যবাসীলৈ এটা উদ্বেগজনক খবৰ এটা ভয়ানক খবৰ মনত ৰাখক আপুনি 6 আৰু 7 ফেব্ৰুৱাৰী কিয়নো পৰাপক্ষত এতিয়া আপুনি ঘৰৰ পৰা ওলাওঁতেই হওক সাৱধান কিয়নো পুনৰ প্ৰচণ্ড শীতৰ মাজতে ৰাজ্যত পুনৰ সলনি হ'ব বতৰ আৰু ভয়ংকৰ ৰূপত এতিয়া আহি আছে ধুমুহা আৰু বতাহ আৰু ইয়াকে লৈ এতিয়া অসমৰ বিভিন্ন অঞ্চলত বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জাৰি কৰা হৈছে হাই এলাৰ্ট আমি জনাইছোঁ এই মুহূৰ্তত সবিশেষ আৰু এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে বতৰক লৈ এক ডাঙৰ খবৰ ৰাজ্যৰ 3 জিলালৈ ভয়ংকৰ সতৰ্কবাণী বতৰ বিজ্ঞান কেন্দ্ৰ হয় 6 আৰু 7 ফেব্ৰুৱাৰীত ধুমুহা বতাহে চুই যাব সমগ্ৰ উজনি অসম
আৰু ধেমাজি ডিব্ৰুগড় তিনিচুকীয়া জিলালৈ ইতিমধ্যে ইয়ালৈ এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই লগতে তিনি জিলাৰ শতাধিক অঞ্চলত এতিয়া প্ৰচণ্ড শিলাবৃষ্টিৰ আশংকা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু দুটা দিন ধৰি নেৰা নেপেৰা বৰষুণত ডুব যাব উজনিৰ তিনিখনকৈ জিলা আমি জনাই আছো গুৰুত্বপূৰ্ণ খবৰ বতৰক লৈ কিয়নো বিজুলী ঢেৰেকনি ধুমুহাই এতিয়া বিস্তৰ ক্ষতি সাধন কৰিব পাৰে ৰাজ্যৰ তিনি জিলাত গুৱাহাটীৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা এতিয়া জাৰি কৰা হ'ল বিশেষ সতৰ্কবাণী আৰু এতিয়া ঠাণ্ডাৰ প্ৰকোপৰ মাজতেই ৰাজ্যত কাল ৰূপ ল'ব যান বাহন গৰাকীৰ বাবে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ আপুনি বাৰু যান বাহন আইন উলংঘা কৰিছিল নেকি যদি আপুনি কেতিয়াবা যান বাহন আইন উলংঘা কৰিছিল তেনেহ'লে এই খবৰটো আপোনাৰ বাবে কিয়নো 8 মাৰ্চত সকলো নিয়ম উলংঘাকাৰীয়ে পাব বৃহৎ সকাহ এতিয়া মাফ কৰি দিয়া হ'ব কেইবাটাও অপৰাধ কিন্তু তাৰ বাবে কৰিব লাগিব আপুনি পঞ্জীয়ন কিন্তু কেনেকৈ কৰিব পঞ্জীয়ন বা কেনেদৰে আপুনি এই সকাহ লাভ কৰিব আমি জনাই আছো এই সন্দৰ্ভত বিশেষ প্ৰতিবেদন বাতৰিটোলৈ মন কৰিব যান বাহন আইন উলংঘা কৰিছিল নেকি আপুনি কিয়নো 8 মাৰ্চত সকলো নিয়ম উলংঘাকাৰীয়ে পাব বৃহৎ সকাহ এই দিনটোত সকলোৰে ভুল ক্ষমা কৰা হ'ব আৰু পূৰ্বৰ সকলো পেণ্ডিং চালানত পাব আপুনি ৰেহাই কিয়নো 8 মাৰ্চত অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় লোক আদালত আৰু দেশৰ প্ৰতিখন জিলাতে বহিব এতিয়া লোক আদালত আৰু এই আদালতত অপৰাধৰ ক্ষমা পাবলৈ বা কৰ ৰেহাই পাবলৈ কৰিব লাগিব আপুনি এটা বিশেষ কাম আৰু কোনে কোনে ৰেহাই পাব এই আদালতত আমি জনাই আছো সবিশেষ এতিয়াৰ পৰা বাহন চলাওঁতে ছিট বেল্ট পৰিধান নকৰাৰ বাবে চালান কাটিছিল যদি হেলমেট অবিহনে মটৰচাইকেল চলাই আৰক্ষীৰ ৰোষত পৰিছিল নেকি আপুনি বা ট্ৰেফিক ছিগনেলত ৰঙা লাইট জ্বলি থকাৰ সময়ত পথ অতিক্ৰম কৰাৰ অপৰাধত জৰিমনা বিহা হৈছিল নেকি আপোনাৰ যদি বিঘা হৈছিল এই সকল নিয়ম উলংঘাকাৰীৰ অপৰাধ ক্ষমা কৰা হ'ব 8 মাৰ্চত আৰু ড্ৰিংক এণ্ড ড্ৰাইভৰ অপৰাধীৰ বাবে ক্ষমাৰ সম্ভাৱনা কম এই আদালতত এতিয়া আৰু এই লোক আদালতত ৰেহাই পাবৰ বাবে কৰিব লাগিব আপুনি পঞ্জীয়ন ইয়াৰ বাবে আপুনি nalsa.gov.in/services/legal-aid বা হাউ টু এপ্লাই ৱেবছাইটত কৰিব লাগিব আপুনি পঞ্জীয়ন আৰু পঞ্জীয়নৰ পিছতে ক্লিক কৰক আপুনি এপ্লাই লিগেল এইড অপশ্যনত আৰু স্ক্ৰীনত প্ৰত্যক্ষ কৰা ফৰ্মত সন্নিৱিষ্ট কৰিব লাগিব আপুনি ব্যক্তিগত নথিপত্ৰ আৰু আৰক্ষী আপোনাৰ চালান যি জিলাত কাটিছিল এই জিলাৰ আদালততে সমাধান হ'ব এই সমস্যা পৰৱৰ্তী খবৰ এতিয়া ৰাজপথত দুচকীয়া বাহন চলালেই হেলমেট নহয় এতিয়া এখন গাঁৱত নিশা হ'লেই চোতালত ঘৰৰ পৰা ওলালেই আহিলেই পিন্ধিব লাগিব হেলমেট কিন্তু কি হৈছে এখন গাঁৱত বিগত 4 দিনেই দুটা পৰিয়ালত লাগিছে হাহাকাৰ পৰিয়ালৰ প্ৰতিগৰাকী পুৰুষ আৰু মহিলা এতিয়া বাহিৰলৈ ওলালেই পিন্ধিব লাগে হেলমেট আমি লৈ আহিছো এই সন্দৰ্ভত বিশেষ প্ৰতিবেদন